সমালোচনা কৰাটো সহজ, সাংবাদিকক গালি পৰাটো সহজ, কিন্তু ফিল্ডত থকা সাংবাদিকজনে গম পায় যে সেই সাংবাদিকজনে কি ভুগি আছে, সেই সাংবাদিকজনে কি কৰি আছে। হয়, এইটো কথা ঠিক যে সাংবাদিক একাংশ বিক্ৰী যোৱা, একাংশ সাংবাদিক হালধীয়া, কিন্তু আপুনি ক'ব পাৰিবনে প্ৰত্যেকটো ক্ষেত্ৰতে থকা মানুহ যে বিক্ৰী যোৱা নহয়? প্ৰত্যেকটো ক্ষেত্ৰৰে মানুহ বিক্ৰী যোৱা, প্ৰত্যেকটো ক্ষেত্ৰৰে মানুহ মেৰুদণ্ডহীন, প্ৰত্যেকটো ক্ষেত্ৰৰে মানুহ বেয়া, কিন্তু তাত ভালো আছে সমান্তৰালভাৱে। আপুনি ক'ব পাৰিবনে যি জনতাই সাংবাদিকক সমালোচনা কৰে সেই জনতা ভাল প্ৰত্যেকজন নহয়, সেই জনতাৰো মেৰুদণ্ডহীন, নহ'লে বা বহুত কথা ক'বলৈ গ'লে। কিন্তু কথা হ'ল আজি চাওক, আজি বাক্সাত চাওক, সাংবাদিকে মাৰ খাইছে, সাংবাদিকৰ মূৰ ফাটাই দিয়া হৈছে, সাংবাদিকৰ গাড়ী জ্বলাই দিয়া হৈছে, তাৰ পাছতো কিন্তু সাংবাদিকে আপোনালোকক নিৰন্তৰ বাতৰি দি গৈ আছে, কৃপণালী কৰা নাই কিন্তু সাংবাদিকে। সেই সাংবাদিকক যিসকল মানুহে আজি পিটিলে, সেই সকল মানুহৰো দুখৰ দিনত কিন্তু সমভাগী হ'ব সেই সাংবাদিকে। সাংবাদিককে মানুহে যেতিয়া কৈ কিবা এটা অভাৱ অভিযোগ হয়, সাংবাদিকৰ কাষে চাপি আহে, সেইজন মানুহে আকৌ কিন্তু সাংবাদিককে গালি পাৰে। সাংবাদিকক গালি পৰাটো এটা ট্ৰেণ্ড, সাংবাদিকক অস্বীকাৰ কৰিব পাৰে, সাংবাদিকক বেয়া পাব পাৰে, গালি পাৰিব পাৰে, কিন্তু সাংবাদিকৰ দৰে ত্যাগ হয়তো কোনোবাই কৰিব পাৰিব, কিয়নো সাংবাদিক সেইজন মানুহ যাক কেতিয়াও স্বীকৃতি দিয়া নহয়, যাক ভাল কামৰ বাবে কেতিয়াও প্ৰশংসা কৰা নহয়, আৰু কৰিবও নালাগে, কিয়নো সাংবাদিকৰ সেয়া কাম, দায়িত্ব। কিন্তু তাৰ পাছতো যি ধৰণে কথা কোৱা হয়, আজি চাওক সাংবাদিকৰ লগত আজি কোন কোন থিয় হয়, আজি চাম, আজি সাংবাদিকক পিটিছে, অযথা পিটিছে। ইয়াৰ মাজতো এতিয়া বহুতে এটা পিশাচৰ এটা ফূৰ্তি দেখাব, পিশাচৰ দৰে, নাই ইহঁতক পিটিবই লাগে, ইহঁত মাৰ খোৱাৰ যোগ্য, মাৰিব লাগে, ইহঁতক মাৰিব লাগে, মাৰাৰ কাৰণত মাৰক। কিন্তু এই ধৰণে এই যি হিংসাত্মক ঘটনাত আজি এই ধৰণে যি পৰিস্থিতিৰ সৃষ্টি হ'ল, ভাবেনে এজন সাংবাদিক হোৱাটো সহজ কথা? এয়া মাত্ৰ এটা উদাহৰণ, সাংবাদিকে এনেকুৱা ঘটনা পৰিঘটনাৰ বহুত সাক্ষী হৈছে। সাংবাদিকে সেইকাৰণে কৈছো, সাংবাদিকে জানে যে সাংবাদিকে কি কৰি আছে, কি ভুগি আছে, সেইবাবে আপুনি গালিয়ে পাৰক, প্ৰশংসাই কৰক, সাংবাদিকৰ গাত সহজে নালাগে, কিয়নো সাংবাদিক হোৱাটো সহজ কথা নহয়।